গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ 2025-26 বৰ্ষৰ পুঁজি অধীনত নৱগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত আজাৰা ৰাজচক্ৰ এলেকাৰ 5টা সামাজিক অনুষ্ঠানলৈ জালুকবাৰী সমষ্টিৰ বিধায়ক ড হিমন্ত বিশ্ব শৰ্মাই এক আৰ্থিক অনুদান আগবঢ়াইছে। উল্লেখনীয় যে জালুকবাৰী সমষ্টিৰ অন্তৰ্গত ধাৰাপুৰ জানৰপাৰ স্থিত অসমী সংঘ আৰু পুথিভঁৰাললৈ 5 লাখ টকা, ধাৰাপুৰ বৰিপাৰা স্থিত বৰিপাৰা জোনাকী সংঘলৈ 5 লাখ টকা, ধাৰাপুৰ ধূপৰতল স্থিত ব্ৰহ্মপুত্ৰ কৃষ্টি সংঘলৈ 10 লাখ টকা, ধাৰাপুৰ বৈশ্যপাৰা স্থিত বিনা আশ্ৰিত পুথিভঁৰাললৈ 3 লাখ টকা আৰু ধাৰাপুৰ কোচপাৰা স্থিত ৰাজহুৱা শ্মশান সমিতিলৈ 5 লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছে। 8 ফেব্ৰুৱাৰীৰ দিনা সন্ধিয়া ধাৰাপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত গুৱাহাটী মহানগৰ জিলা বিজেপিৰ সভাপতি তপন চন্দ্ৰ দাস, বিমানকোট মণ্ডল কৃষক মৰ্চাৰ সভাপতি কৃষ্ণকান্ত দাস আৰু বিজেপিৰ বিমানকোট মণ্ডলৰ সাধাৰণ সম্পাদক গৌতম দাসে উক্ত ৰাজহুৱা অনুষ্ঠানকেইটাৰ সভাপতি আৰু সম্পাদকসকলৰ হাতত আৰ্থিক অনুদানৰ অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। ব্যুৰ ৰিপৰ্ট অমৃত নিউজ 24/7।